চামুগুৰিত দিনে নিশাই বন্য হস্তীৰ মুক্ত বিচৰণ বিনিদ্ৰ ৰজনীত কটাইছে গাঁওখনৰ ৰাইজে গেন্ধালি কৰোৱাবাহী ভেড়াগুৰিকে ধৰি বিভিন্ন ঠাইত বন্য হস্তীয়ে মুক্ত বিচৰণ কৰা পৰিলক্ষিত হৈছে ভাঙি লণ্ডভণ্ড কৰিছে কেইবাটাও বাসগৃহ 2-3জন বনকৰ্মীয়ে দায়িত্ব পালন কৰাত এক প্ৰকাৰ ব্যৰ্থ হৈ পৰিছে চৰকাৰৰ পৰা পাবলগীয়া ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে আঠটামান হাতী আছে আপোনাৰ ৰিজাৰ্ভতে থাকে হয় আৰু সন্ধিয়া হলে আপোনাৰ ওলাই আহে কেতিয়াবা দিনৰ 3টাতো ওলাই যেতিয়া ওলাই তাৰপিছত আপোনাৰ এইফালে খেতি বাতি নষ্টও কৰি থাকে আৰু মানুহৰ ঘৰতো সোমাই ঘৰ দুৱাৰ ভাঙে তাৰপিছত মানুহ গৰু দিবলৈ গ'লে খেদা মাৰি আহে বন বিভাগৰ মানুহ আহে যদিও মানে তেওঁলোকৰ খেতি কৰি ইয়াৰ পৰা উলিয়াই নিনিয়ে খালি আপোনাৰ দুটামান বম ফুটাই লৈ পেলাই হাতীকেইটা অকণমান আঁতৰ কৰাই দিব তাৰপিছত আকৌ সিটো চাইডত যাব সিটো চাইডৰ পৰা দুটামান বম ফুটাব আকৌ এইটো চাইডত আহিব বনকৰ্মী কেইজন আহিব বনকৰ্মী 3জনমান আহে তেওঁলোকৰ লগত আৰু মানুহ কেইজনমান আহে লোকেল ল'ৰা কেইজনমান আহে আৰু মানুহ তেনেই কম নেকি বনকৰ্মী কম আছে মানুহ আৰু যিহেতু আপুনি কৈছে যে তেওঁলোকে চাৰিওফালৰ পৰা খেদি আনি জংঘলত সোমাই দিয়ে তেওঁলোকে জংঘলত সোমাই দায়িত্ব সামৰি থৈ দিয়ে নেকি তেনেকুৱা হ'ব লাগে নালাগে হাতীকেইটা যিহেতু ইয়াত বিভিন্ন অত্যাচাৰ চলাই আছে ইয়াৰ পৰাতো খেদি উলিয়াই নিব লাগে আজি শুনামতে আজি উলিয়াম বুলি কৈছিলে কিন্তু এতিয়ালৈকে একো পদক্ষেপেই লোৱা নাই তেওঁলোকে বন বিভাগ উপস্থিত নাই হাতীকেইটা কিমান দূৰ মান আছে ঘৰৰ পৰা আমাৰ ঘৰৰ বেক চাইডে আছে প্ৰায় 0.5 কিলোমিটাৰ মান ডিষ্টেন্সতে আছে ওচৰতে আছে হাতী খেতি কৰিব পাৰে নে খেতি বাতি কৰিব নোৱাৰে যোৱা বছৰ ইয়াত খেতি কৰিছিলো নষ্ট কৰাৰ কাৰণে এইবছৰ চনে পৰি আছে আৰু খেতি বাতি আপোনাৰ নষ্ট হোৱাৰ তাত GPS কেমেৰাত ফটো উঠাই দিব দিয়ে তাৰপিছত ফৰ্ম ফিল আপ কৰিব দিয়ে যোৱা বছৰে দিলো এইবছৰলৈকে এতিয়ালৈকে খেতি একো নষ্ট কৰা পোৱা নাই আগৰবাৰ পইচা এতিয়ালৈকে পোৱাই নাই ইয়াৰ অভিযোগ কাৰোবাক দিছে নে আপোনালোকে ইয়াৰ অভিযোগ আজিলৈকে দিয়া নাই আৰু তেওঁলোকে আকৌ খেতি নষ্ট কৰে এইবাৰো সেইখিনিত নষ্ট কৰিছে মানুহজনে কন্দা কুটা কৰিছিলে তাৰপিছত তেওঁ কৈছিলে যেন ফৰেষ্টৰ মানুহজন আহিলে আকৌ সেই একেটা কথাকে কয় যেন GPS কেমেৰাত ফটোটো উঠাওক ফৰ্ম ফিল আপ কৰি লৈ পেলাই দিয়ক দিয়াৰ পিছত আমি কি সুবিধা কৰিব লাগে কৰিম সেই একেটাই হয় আকৌ নেক্সট বছৰো নাপায় পইচা পোৱা আশাই নাই আমাৰ গাঁও গেন্ধালি আদৰ্শ গাঁও নিজেও হাতী ওলাই সদায় ওলাই খোৱা ভাতৰ শান্তি নাই ৰাতি দিন হাতী আহিয়ে থাকে ওচৰতে হাতী থাকে ৰিজাৰ্ভত ফৰেষ্টৰ আহে আৰু বোম দুটামান দি পেলাই গুচি যায় তেওঁলোক আজি আছে 8-9টা হাতী আছে সদায় থাকে হাতী ৰাতিপুৱা আহে ৰিজাৰ্ভত সোমাই গৰু এৰাল দিবলৈ গ'লে হাতীয়ে খেদে চিঞৰে হুলস্থুল কৰিলে হাতী জংঘলত সোমাই 3টামান বজাৰ পৰা হাতী কেইজনমান ফৰেষ্টাৰ ফৰেষ্টৰ 2-3জনমান আহে নাহে এখন গাড়ীয়ে আহে আপোনালোকে কিবা অনিষ্ট কৰিছে নে আমাৰ অনিষ্টটো কৰিয়ে আছে ইয়াক ঘৰটো ভাঙিলে আগৰ পইচা পাতি একো নাপালোৱেই আকৌ মাছতে আহি পেলাই সেয়া কঁঠাল খালে আকৌ আহি বাৰী ঘৰ সোমাই তাতে চকুৱা চব ভাঙি আৰু বাসস্থানেই হৈছে বুলিয়ে ক'ব পাৰি হাতী আমাৰ পাছফালে ৰিজাৰ্ভতেই থাকে জংঘলখন নি আমাক চাফা কৰি দিয়া হ'লে ভাল আছিলে ফৰেষ্টৰে আৰু সেয়া কাটিবলৈ ধৰোঁতেতো সেয়া নিদিলে বন্ধই কৰিলে খেতি ৰখেগৈ নে হাতী খেতি কৰিব পাৰে নাই মানুহে খেতি কৰিবই নোৱাৰে খেতি কৰিলেও সেয়া অনিষ্ট কৰে ৰাতি আহি খাইহি আৰু মানুহে কিমান খেদিব চনে পৰি আছে চামুগুৰিৰ পৰা বিদ্যুৎ বৰাৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন